ঔটেঙাও পিচ পিচকে বৰালি মাছৰ পিছ আপোনালোকে বাতিত দিছো মানে এতিয়া ভাত খাবৰ কাৰণে বহি আছো অপেক্ষাত এতিয়া বৰ্তমান আছো অপেক্ষাত মানে এতিয়া খাবৰ কাৰণে আমি গোন্ধহে লৈ আছো জানমণি ভাতটো বাঢ়ি দিয়া কিবা খাই আছা নে তুমি লাইন পাতি আছো কেলে মই চব্জি টেষ্ট কৰি আছো এই মজা মানে বন্ধুসকল চব এইফালে মানে মোৰ অভ্যাস এটা আছে যে ভাজি লৈ নাখালে ভাল নালাগে মানে সেইটো কাৰণে টেষ্টটো কৰি চাওঁ আমাৰ জানমণি সেইটোৱে আৰু নহয় হ'ব দিয়ক হেৰি এতিয়া এইফালে ভাতো দিয়া ভাত বাঢ়ো বাৰু বন্ধুসকল আপোনালোকক লগ পাই আছো এতিয়া আকৌ গৈ ভাতৰ পাতিতে এইফালে বন্ধুসকল এতিয়া ভাত লাহে লাহে বাঢ়ি আছে যিহেতুকে ভাত পেলাবলৈ মন নাযায় সেয়েহে ঠাণ্ডা ভাতকে এতিয়া বৰ্তমান পাক যোগ কৰি আমি সকলোৱে খাম দেই বন্ধুসকল কাৰণ যিহেতুকে আমি নাইকিয়া মানুহ যি পাওঁ চলিলে হ'ল আৰু ভাত ঠাণ্ডা গৰম বুলি কোনো কথাই নাই নে কি কয় জান আমাৰ ঘৰত 4টা মানুহ দিছো 3টা মানুহৰ কাহিহে সেয়ে ধুনীয়াকে 4টা মানুহ বনাইছা তুমি 3টা মানুহ এনেকে হলে কেনেকে হ'ব এইবোৰ ডাঙৰ কাহিনী দেই 3টা গালে মানে বহা মূলতে কাৰণটো মই কৈ দিওঁ এটা মানে নাথাকেই ঘৰত সি অকল আইতাকৰ ঘৰতে থাকে মানে খুৰাকৰ ঘৰত মানে আইতাকৰ ঘৰত সৰু আইতাকৰ ঘৰত মানে খুৰাকৰ ঘৰত সি অকল তাতে থাকে আজি আহিছে মানে তাৰ হিচাপত ক'ত থাকিব সঁচা কথাটো ক'বলৈ গ'লে বৰ্তমান আলহী নে কি কয় জান আলহী আহি আকৌ এতিয়া সেয়েহে সদায় 3খন কাঁহী বাঢ়ি থকা ঘৰখনত 4 নম্বৰ কাঁহীখনত অসুবিধা হয় নে কি কয় জান আজি সেইটো কাৰণে জানৰো অসুবিধা হৈ গৈছে মানে হাঁহিছে চোৱা আলহীটো মানে আপোনালোকক দেখালে কি ক'ম আৰু আলহীটো মই দেখাম বাৰু আজি আপোনালোকক আহি আছে গুজৰাটলৈ গৈ পেলাই আহি বহুত আলহী হ'ল আলহী গুজৰাটলৈ গৈছিলে নহয় দেখাই দিব তাক গুজৰাটলৈ গৈছিলে নেকি গুজৰাট গৈছিলে নহয় আপুনি গম নাপালে নি জানো ক'ত ক'ত চৰি থাকেগে সিহে গম পায় গুজৰাট গৈছিলে মানে সেই কিবা বিহু গাব গৈছিলে পইচা পাইছিলে নহয় কিমান পালে কিমান দিলে তেতিয়াহ'লে বাদ দিয়া দেই মনত ৰাখিব এইফালে এতিয়া ভাজি দিয়া হ'ল আপোনাৰ কি ভাজি আছে জানো আহি আছে ডিম ভাজি আৰু বিলাহী দেই ধন্যবাদ চাওক কিছু সংখ্যকে এটা কথা কয় যে আমি এজনে বেছি এজনে কমকে খাওঁ আমাক সেইটো নহয় মই যদি বন্ধুসকল এটা গোটা মাছ খাওঁ সিহঁতে পিচ মাছ খায় মানে গোটা মাছ কোনেও খাব নোৱাৰে মানে কি আমাৰ তেনেধৰণে আনেই বা কোনেও কমকে বা কিবাকে বুলি নহয় একচুৱেলি কেতিয়াবা কণী মই যেনিবা 2-3টা খাব পাওঁ আমাৰ হয়তো ছোৱালীয়ে খাব নোৱাৰে বা আমাৰ জানমণিয়ে খাব নোৱাৰে সিহঁতে দিনটোত খাব মানে সেইটো কিন্তু সিহঁতৰ বস্তুটো সিহঁতে ৰাখিবই আৰু সিহঁতে ল'ৰাই হওক বা ছোৱালী হওক এই মাছৰ এটা পিছে মই কিন্তু গোটা খাই দিওঁ মই 1.5 কেজি 3 কেজি 4-5 কেজি অকণে খাই দিম দেই সেইটো কাৰণে এতিয়া চাওক গোটা আন্দা দিবলৈ হ'লে খুব বেছি 1টা বা 2টা বা 3টা মই আকৌ 5টা একেলগতে খাই দিওঁ নহয় এতিয়া সকুৱা বুলি কয় মোক ল'ৰা ছোৱালীকেইটা খাবলৈ নিদিয়ে বুলি কয় বৰ দুখ লাগে নহয় গম পাই নাই সিহঁতে খাবই নোৱাৰে মই ভাত খাওঁতে হয়তো আপোনালোকে মোৰ ভিডিঅ'ত পাইছে যে লাগে নেকি আমনো লাগে নেকি নালাগে খাবই নোৱাৰে মাছেই খাব নোৱাৰে কণীও খাব নোৱাৰে এইফালে ঔটেঙা আৰু ফুলকবি নেকি ফুলকবি আৰু দালি ইমান ধুনীয়া ভাত সাজ সমানে ভাগ কৰি লওঁ মানে কি আৰু তুমি ক'ব নালাগে নহয় মই কৈ দিলো মানে কি সমানে ভাগ কৰি খাওঁৱে সদায় তাকে কৈছোৱে মই এটা গোটা মাছ খাব পাৰোঁ 1 কেজি 2 কেজি 3 কেজি 4 কেজি 5 কেজি কিন্তু 5 কেজিলৈ কিনিব পৰা সামৰ্থ্য নাই সেইটো কৈ দিছোঁ কেতিয়াবা 1 কেজি 1.5 কেজিটো খাই দিওঁ নে কি কয় জানো সেয়েহে
যি পাওঁ যি খাওঁ মানে মই ডিম আমি হেৰি হিচাপে আনো কি কয় প্লেট বইল কৰা 10 মোৰ কিন্তু 5টা একেবাৰে খাব পাৰোঁ যেতিয়া মোক 5টাতকৈ সৰহকৈ দিব লাগিব ন কি কয় ডেটটো আনিলেহে বিশ্বাস কৰিব আপুনি এনেই কৈছিলে কোনে বিশ্বাস কৰিব সেইটোও হয় এতিয়া দালি দি আছে এইফালে চব ঔটেঙা ঔটেঙাও পিচ পিচকৈ বৰালি মাছৰ পিছ পিচ আপোনালোকৰ বাটিত দিছো আৰু মোলে এইফালে দালিত মানে কি বাটিত দালিত নহয়ও বন্ধুসকল মানে পাহৰি গৈছো পটককৈ মানে চিলি হৈ গৈছে কি আপোনাক ভাইটি আপোনাক কোনোবাই কয় নি ভাইটি ভাত খাই কোনোবাই কি আপোনাক কয় মানে কম নহয় কয় বুলি নহয় অ' মানে কাহিনীটো কি ক'ম মই নপাওঁ মানে কি এজনে মোক সেইদিনা হঠাৎ এটা কথা ক'লে যে আপুনি যিমানটো খায় সিমানখিনি হয়তো ঘৰৰ ল'ৰা ছোৱালীয়ে বা মানুহগৰাকী খাবলৈ নাপায় মই এই কথাটো নহয় কৈছে বুলি নহয় দেই কথাটো একচুৱেলি এতিয়া তুমি চোৱা মই গোটাকৈ এটা মুৰ্গী বা মাছ খাব পাৰোঁ তোমালোকে খাব পাৰা জানো নোৱাৰো আপুনি যিটো হেৰিকে খায় আমি সেই খাব লাগিলে এই আমাৰ ডিঙিতে লাগি মানে বন্ধুসকল মই খাওঁ মই আগৰ পৰা মই এটা অভ্যাস কিন্তু এইটো নহয় যে কাৰোবাক কমকৈ দি খাওঁ সেইটো নহয় কিন্তু সমানৰ ভাগটো চবৰে এইফালে এতিয়া ভাত ভাত লৈ আহে আপোনাৰ ফাইনেলি ভাত লৈ ল'লোঁ বন্ধুসকল জলকীয়া ক'ত যাম লোৱা তই লৈছিলি প্লেটখন দে তাত জলকীয়া আছে ফুলকবি আৰু ঔটেঙা